যে মোক এইবেলি আমাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বা মই পাইছোঁ তাৰ কাৰণে মই প্ৰথমে ধন্যবাদ জনাম আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ মহোদয়ক লগতে মোৰ সাংসদ ধুবুৰী জিলাৰ ধুবুৰী লোকসভাৰ ৰকিবুল হোসেন সাহেবক লগতে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আমাৰ ইনচাৰ্জ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু পৃথিৱীৰাজ সাথে ডাঙৰীয়া আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা মেম লগতে আমাৰ স্ক্ৰিনিং কমিটিৰ মেম্বাৰসকলক আৰু আমাৰ অবজাৰ্ভাৰ তিনিজন আছে সিনিয়ৰ অবজাৰ্ভাৰ DK শিৱকুমাৰ ভূপেশ বাগেল বন্ধু তিৰ্কি সমন্বিত আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়াক লগতে কংগ্ৰেছৰ শীৰ্ষস্থানীয় কৰ্মকৰ্তাক কাৰণ এইবাৰ লৈ মোক তিনিবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মই প্ৰথমবাৰ অলপ ভোটৰ কাৰণে মই পৰাজিত হৈছিলোঁ দ্বিতীয়বাৰ মই জিকিছিলোঁ এইবেলি সমষ্টি ডেলিমিটেশ্যন এনেকে অন্যায়ভাৱে সমষ্টি ডেলিমিটেশ্যন কৰিছে ধুবুৰী জিলাখনৰ পৰা এটা সমষ্টি নোহোৱা কৰি দিছে এই নিৰ্বাচন কমিশ্যন আৰু বিজেপিয়ে মিলি তাৰ ফলত এইবেলি মোৰ নিজা হোম সমষ্টি হৈছেগৈ গৌৰীপুৰ তাৰ কাৰণে মই গৌৰীপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ আৰু দলে মোৰ নিৰবিচ্ছিন্ন কংগ্ৰেছ দলৰ প্ৰতি যি ভালপোৱা ত্যাগ আৰু কংগ্ৰেছৰ লগত মই লাগি থকা আৰু কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশনা আখৰে আখৰে পালন কৰাৰ ওপৰত বেছ কৰি মোক এইবেলি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজে বিচাৰিছে আমাৰ টোটাল গৌৰীপুৰ নতুন গৌৰীপুৰ সমষ্টি 6খন সমষ্টিৰ এটা অংশ লৈ নতুনকৈ গঠিত হৈছে সকলোৱে কম বেছি মোক সমৰ্থন দিছে তাৰ কাৰণে আজি কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰি যি মোক গধুৰ দায়িত্ব দিলে মই এতিয়া আশা কৰিম সকলোকে মিলাই লৈ মোৰ লগত আৰু বহুতে ইয়াত প্ৰাৰ্থিত্ব আশা কৰিছিলে প্ৰাৰ্থিত্ব বিচাৰিছিলে আমি সকলোৱে একেলগে কাম কৰিছিলোঁ কিন্তু আজি মই প্ৰাৰ্থিত্ব পাইছোঁ আৰু বাকীসকলে পোৱা নাই সাময়িকভাৱে সকলোৰে মনটো অলপ বেয়া হ'ব পাৰে মই সকলোকে লগত বহিম আলোচনা কৰিম আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মণ্ডল কংগ্ৰেছ যুৱ কংগ্ৰেছ আমাৰ কংগ্ৰেছৰ বিভিন্ন স্তৰৰ সংগঠনৰ সকলৰ লগত কথা পাতি মই সকলোকে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আশা কৰিছোঁ গৌৰীপুৰৰ লগতে ধুবুৰী জিলাৰ আকৌ বাকী আৰু 4টা সমষ্টি আছে আমি প্ৰতিটো সমষ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ম যিটো সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পাছতে যথেষ্ট পৰিৱৰ্তন হৈছে আৰু শেহতীয়াকৈ AYDF যথেষ্ট শক্তিশালী বুলি এটা চৰ্চাত আছে তেনেস্থলত এইবাৰ আপোনাৰ কিমান সংখ্যক ভোটত আপুনি জয় হ'ম বুলি আশা আছে মই এটা কথা কওঁ মোৰ বিশ্বাস মই এটা ভাল কমফৰ্টেবল মাৰ্জিনত জয়লাভ কৰিম কাৰণ এইখন সমষ্টি 6খন সমষ্টিৰ অংশ যোগ ধৰি এটা সমষ্টি হৈছে ইয়াতে মোৰ নিজা সমষ্টিৰ 8খন গাঁও পঞ্চায়ত অলমষ্ট এবাভ 80,000 ভোটাৰ্ছ আছে আৰু গোসাইগাঁও সমষ্টিৰ পৰা 2টা গাঁও পঞ্চায়ত আহিছে তাতে 29,000 ভোটাৰ্ছ আছে ধুবুৰীৰ পৰা এখন গাঁও পঞ্চায়ত আহিছে তাত 11,000 ভোটাৰ্ছ আছে গৌৰীপুৰৰ 12খন গাঁও পঞ্চায়ত আছে 1,06,000 ভোটাৰ্ছ আছে বিলাসীপাৰা পশ্চিম সমষ্টিৰ আছে 9খন গাঁও পঞ্চায়ত তাত 76,000 ভোটাৰ্ছ আছে আৰু বিলাসীপাৰা পূব সমষ্টিৰ পৰা এখন গাঁও পঞ্চায়ত আহিছে আনন্দনগৰ বাঙালীপাৰা সূৰ্যখাতা তাত 10,000 ভোটাৰ্ছ আছে তো চাওক এটা 6খন সমষ্টিৰ অংশ একেলগ হৈছে আৰু মই ভাবোঁ এই 6খন সমষ্টিৰ যিবিলাক অঞ্চল একগোট কৰিছে গোটেইবিলাকতে কংগ্ৰেছৰ প্ৰাধান্য বহুত বেছি আছে মানুহে কংগ্ৰেছ কৰে আৰু আপোনালোকে চাব এইবেলি পঞ্চায়ত নিৰ্বাচনত আমি গৌৰীপুৰ সমষ্টিত 4টা জিলা পৰিষদৰ আমি 3টা জিলা পৰিষদত বৃহৎ মাৰ্জিনত জিকিছোঁ 3টা জিলা পৰিষদ জিকিছোঁ আমি 70,000 লিড কৰিছোঁ 3টা জিলা পৰিষদ আৰু এটা জিলা পৰিষদ আমাৰ সহযোগী দল ৰাইজৰ দলে জিকিছে তাতো আমি খুব কম ভোটতহে আমাৰ প্ৰাৰ্থীজন মিউচুৱেল ফাইটত অলপতে পৰাস্ত হৈছিলে তো আপোনালোকে যদি চায় তেনেহ'লে গৌৰীপুৰ সমষ্টিৰ 4টা জিলা পৰিষদ আজিৰ দিনত 4টা জিলা পৰিষদে কংগ্ৰেছৰ দখলত আছে আৰু ইয়াত আঞ্চলিক পঞ্চায়তৰ সদস্য 24জন আঞ্চলিক পঞ্চায়তৰ সদস্য আউট অফ 33 24জন আঞ্চলিক পঞ্চায়তৰ সদস্য ইয়াত জয়লাভ কৰিছে কংগ্ৰেছ দলৰ আৰু AYDFৰ মাত্ৰ 3জন জিকিছে বাকী কেইজন নিৰ্দলীয়ভাৱে জিকিছে আপোনালোকে চাব বালাজন ব্লক আমি কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়ত বনাইছোঁ তাত চেয়াৰমেন আমাৰ ভাইচ চেয়াৰমেন আমাৰ আপুনি যদি যায় আঠানি ব্লকতো আমি কংগ্ৰেছ দলৰ চেয়াৰমেন বনাইছোঁ আৰু ভাইচ চেয়াৰমেনো কংগ্ৰেছ দলৰ বনাইছোঁ তেনেহ'লে আপোনালোকে অনুমেয় কৰিব পাৰে ইয়াত কোনো ধৰণৰ অস্তিত্ব আজিৰ দিনত AYDF দলৰ আছে নেকি আৰু ইয়াতে চাব বছিৰ আহমেদ কাছিমি সাহেবে তাৰ এটা
অংশ যথেষ্ট এটা ডাঙৰ অংশ ৭৬,০০০ ভোটাৰ তাৰ আমাৰ এইখন সমষ্টিত সোমাইছে আৰু এইজন ব্যক্তি আজিৰ দিনত AUDF দলৰ পৰা পদত্যাগ কৰিছে আৰু তাৰ সমূহ কৰ্মকৰ্তা আজিৰ দিনত সকলোৱে কংগ্ৰেছৰ প্ৰতি ধাৱিত হৈছে মই আশা কৰিছোঁ এইবেলি গৌৰীপুৰ সমষ্টিত কোনো ধৰণৰ যুঁজ নহ'ব কাৰো লগত যুঁজ নহয় কংগ্ৰেছ একপক্ষীয়ভাৱে জয়লাভ কৰিব কাৰণ সকলোৱে বিচাৰিছে গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন কংগ্ৰেছৰ নেতৃত্বত এখন এলায়েন্সৰ চৰকাৰ বিচাৰিছে আৰু বিজেপিৰ পৰা মুক্তি বিচাৰিছে সেইকাৰণে এইবেলি সকলোৱে কংগ্ৰেছক ভোটদান কৰিব এইটো মেজৰিটি সম্প্ৰদায় হওক মাইনৰিটি সম্প্ৰদায় হওক আৰু যিকোনো ধৰ্মাৱলম্বীৰ মানুহে হওক সকলোৱে আজি অৰ্থনৈতিকভাৱে কঙা হৈ গৈছে মূল্যবৃদ্ধিৰ ফলত সকলোৱে হতাশ হৈছে নিজৰ পৰিয়ালটো চম্ভালিব পৰা নাই আৰু এইখন বিজেপি চৰকাৰে অসমৰ ওপৰত কেনেকুৱা মানে ঋণৰ বোজা জাপি দিছে আৰু মানুহক ললিটপ মাত্ৰ ১২৫০ টকাৰ অৰুণোদয়ৰ ললিটপ দি ভোট কিনিব বিচাৰিছে নিশ্চিতভাৱে এই টেপত এই ললিপপ এইবেলি অসমৰ ৰাইজে গ্ৰহণ নকৰে মই কৈছোঁ এইটো কপি কৰিছে বিজেপিয়ে কংগ্ৰেছৰ যাত্ৰা চাই ইহঁতে শংকিত হৈছে কম্পিত হৈছে তাৰপিছত ইহঁতে নতুন যাত্ৰা আশীৰ্বাদটো বিজেপিৰ আগতে মানুহে দিছিলে ২০১৬ত দিছে ২০২১ত দিছে কিন্তু আশীৰ্বাদ দি মানুহে চাইছে আশীৰ্বাদ দি যিখিনি ৰিটাৰ্ণ পাব লাগে ৰাইজে সেইখিনি পোৱা নাই তাৰ কাৰণে এইবেলি আৰু বিজেপিক তৃতীয়বাৰৰ কাৰণে আশীৰ্বাদ নিদিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221